পৌৰসভাৰ যি 11টা ৱাৰ্ড আছে সেই 11টা ৱাৰ্ডৰ ভিতৰত এক আকৰ্ষণীয় নিৰ্বাচনী যুঁজ দেখিবলৈ পোৱা যাব 9 নম্বৰ ৱাৰ্ডত আৰু 9 নম্বৰ ৱাৰ্ডত 4গৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু 4গৰাকী প্ৰাৰ্থীয়ে ইয়াত তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু 4গৰাকী প্ৰাৰ্থীৰ ভিতৰত বিশেষকৈ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী নাম মিত্ৰা চন্দ্ৰ তেখেতে ব্যাপক ধৰণে প্ৰচাৰ চলাইছে প্ৰতি ঘৰ মানুহৰ ঘৰত ইয়াত প্ৰচাৰ চলাইছে আচলতে তেওঁ এগৰাকী বিজেপি কৰ্মী পুৰণা কৰ্মী তেখেতে এইবাৰ পৌৰসভাৰ নিৰ্বাচনৰ যি 9 নম্বৰ ৱাৰ্ডৰ কাৰণে তেওঁ মনোনয়ন পত্ৰ তেওঁ দাখিল কৰিবৰ কাৰণে দলীয় টিকট বিচাৰিছিলে কিন্তু অন্তিম মুহূৰ্তত তেওঁক দলীয় টিকট প্ৰদান কৰা নহ'ল তাৰ বিপৰীতে লংকা টাউন মণ্ডলৰ যিগৰাকী সভাপতি পাপুদেৰ পত্নীক টিকট দিয়া হৈছে বিজেপিৰ তৰফৰ পৰা আৰু ইয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ পৰা মৌমিতা দাস নামৰ এগৰাকী মহিলাই ইয়াত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে পপিয়া দে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু এই সকলোৰে ভিতৰত মিত্ৰা চন্দ্ৰ যথেষ্ট পৰিচিত বুলি সকলোৱে কৈছে আৰু মিত্ৰা চন্দ্ৰই ঘৰে ঘৰে ইয়াত আহি প্ৰচাৰ চলাইছে আৰু আমি উপস্থিত আছোঁ 9 নম্বৰ ৱাৰ্ডত আৰু নিৰ্দলীয় প্ৰাৰ্থী মিত্ৰা চন্দ্ৰৰ সৈতে কিছু কথা পাতিবলৈ আৰু তেওঁ কেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে সেই নিৰ্বাচনী প্ৰচাৰ বুজ মই ল'বলৈ মোৰ কাষত আছে মিত্ৰা চন্দ্ৰ। নমস্কাৰ। আপুনি এগৰাকী বিজেপি কৰ্মকৰ্তা বুলি সকলোৱে জানে আৰু নিষ্ঠাৱান কৰ্মী বুলি সকলোৱে জানে আৰু আপুনি 2 নম্বৰ ৱাৰ্ডত ইতিমধ্যে প্ৰতিদ্বন্দ্বিতা পূৰ্বৰ 5টা বছৰত আপুনি ৱাৰ্ড কমিশ্যনাৰ আছিলে কিন্তু দুৰ্ভাগ্যবশতঃ আপুনি এবাৰ টিকেট নাপালে আপুনি নিৰ্দলীয় প্ৰাৰ্থী হৈ কিয় প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হ'ল? হয়, মই এজন বিজেপি কৰ্মী আছিলোঁ, বিজেপি সংগঠনৰ দায়িত্বও আছিলে মোৰ। মই লাষ্ট ইয়াৰ কমিশ্যনাৰো আছিলোঁ। এইবাৰ প্ৰতিদ্বন্দ্বিতা বিচাৰিছিলোঁ, প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি ভাবিছিলোঁ, সংগঠনে মোক দিয়া নাই। পিছত দেখিলোঁ যে নমিনেশ্যন যোনদিনা সেইদিনা ৰাইজ ওলাই আহি শ ৰাইজ আহিছে, আহি পেলাই কৈছে নাই আমি ভাবি থৈছিলোঁ আপোনাক এইবাৰ দলে দিব কাৰণ বিগত 5টা বছৰ আপুনি জনসাধাৰণৰ লগত আছিলে। মই ভাবিছিলোঁ বহি যাম এইবাৰ নেখেলোঁ চবৰ লগত থাকিম কিন্তু ৰাইজ ওলাই অহাৰ পিছত ৰাইজে মোক বাধ্য কৰালে মই 2:45 নমিনেশ্যন পেপাৰ্ছ ৰেডি কৰি সেইদিনা মই জমা দিছোঁ। আপোনালোকে সকলোৱে জানে। কেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে ৱাৰ্ডটোত? মই ঘৰে ঘৰে গৈ আজি নমিনেশ্যন দিয়াৰ পিছদিনাৰ পৰাই মই লাগিছোঁ। 21 তাৰিখৰ পৰা মই ঘৰে ঘৰে ষ্টাৰ্ট কৰিছোঁ আমি কেম্পেইন। যিমান ঘৰে গৈছোঁ আমি বিপুল সঁহাৰি পাইছোঁ। এতিয়া মোৰ আত্মবিশ্বাস বাঢ়িছে যেন লাগিছে গোটেই 9 নম্বৰ ৱাৰ্ডখন আৰু লগতে লংকাৰ ৰাইজ মোক লগত আছে আৰু মোক আশীৰ্বাদ দিছে। আপুনি বহুত দিনৰে পৰাই বিজেপিৰ কৰ্মকৰ্তা আছিলে আৰু আজিৰ তাৰিখত আপুনি বিজেপিৰ কৰ্মকৰ্তা নহয় যিহেতু ৰাজ্যিক বিজেপিয়ে আপোনাক নিলম্বন কৰি ৰাখিছে। যিহেতু মই নিৰ্দল পৰা থিয় হৈছোঁ এতিয়া দলে সেইটো কৰিবই, দলৰ নিয়ম নীতি আছে। মোৰ দুখ লাগিছে কিন্তু তথাপিও মই কৰ্ম কৰি যাম। অৱশ্যে দুখ লগাৰ কথাই দাদা। কিহৰ কাৰণে আপুনি টিকেটৰ পৰা বঞ্চিত হ'ল বুলি অনুভৱ কৰিছে আপুনি? আমাক যেতিয়া কৈছিলে যে বায়'ডাটা জমা দিবলৈ আৰু এইবাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে ক'লে যে আমাৰ যোগ্য প্ৰাৰ্থীক এইবাৰ টিকেট প্ৰদান কৰা হ'ব আৰু লগতে সমাজৰ লগত যাৰ জড়িত আছে তেখেতেই প্ৰদান কৰিব কিন্তু নাজানো কিবা কাৰণত খেলি মেলি হৈছে। মই ভাবিছোঁ বায়'ডাটাৰ ওপৰত ভিত্তি কৰি দিলে মই নিশ্চয় পাম যিহেতু মই জিলাৰ দায়িত্ব সম্পাদিকা লগতে মহিলা মোৰ্চাৰ ভাইচ প্ৰেচিডেণ্ট আছিলোঁ, লগতে OBC মোৰ্চাৰো আছিলোঁ, দায়িত্বত আছিলোঁ। যেতিয়া যি দায়িত্ব দিছে মই দলে মই ক্ষীৰ পাতি লৈছোঁ, মই কাম কৰি গৈছোঁ। এতিয়া মোৰ দুখ লাগিছে তথাপিও ৰাইজৰ কাৰণে মই ওলাই আহিছোঁ। ৰাইজ মোৰ লগত আছে, এতিয়া মই তাৰ বাবে প্ৰস্তুত আছোঁ। আপোনাৰ লগতে লংকা পৌৰসভাৰ নিৰ্বাচনৰ ক্ষেত্ৰত 9গৰাকীকৈ আপোনাক লগত লৈ 9গৰাকীকৈ কৰ্মকৰ্তাক বিজেপি দলৰ পৰা নিলম্বন কৰা হৈছে। ই প্ৰভাৱ নেপেলাবনে পৌৰসভাৰ যি 6 মাৰ্চত যি অনুষ্ঠিত হ'ব নিৰ্বাচনত? মই ভাবোঁ এইটো প্ৰভাৱ নেপেলাব কাৰণ দলৰ অনুশাসন অনুযায়ী এইটো কৰিছে, এইটো অৱশ্যে কৰিবই। কাৰণ মই দেখিছোঁ যোৱাবাৰো আমাৰ লংকা 6 নম্বৰ ৱাৰ্ড আৰু 5 নম্বৰ ৱাৰ্ডৰ যিজন নিৰ্দলীয় কেণ্ডিডেট আছিলে তেখেতসকলে আকৌ বিজেপিত জইন কৰিছে। এনেদৰে নিৰ্দলীয় প্ৰাৰ্থী মিত্ৰা চন্দ্ৰৰ সমৰ্থনত প্ৰচাৰ চলাইছে আৰু বহুগৰাকী মহিলাক ইয়াতে দেখা পোৱা গৈছে। তেওঁলোকে মিত্ৰা চন্দ্ৰৰ হৈ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ পেলাই 9 নম্বৰ ৱাৰ্ডত প্ৰতি ঘৰ মানুহৰ ঘৰত তেওঁলোকে ভোট খুজিছে আৰু নিজৰ পচন্দৰ নিৰ্দলীয় প্ৰাৰ্থী মিত্ৰা চন্দ্ৰক জয়ী কৰাবৰ কাৰণে উঠি পৰি লাগিছে। মোৰ কাষত এগৰাকী সমৰ্থক আছে, মই জানিব বিচাৰিছোঁ যিকেইগৰাকী প্ৰাৰ্থী বৰ্তমান ইলেকশ্যনৰ এই আপোনাৰ 9 নম্বৰ ৱাৰ্ডত তাৰ ভিতৰত মিত্ৰা চন্দ্ৰ উপযুক্ত বুলি ভাবে নেকি আপুনি? উপযুক্ত বুলি ভাবে? আগত এইটো ৱাৰ্ড কংগ্ৰেছৰ দখলত আছিলে, এইবাৰ কাৰ দখললৈ নিব আপোনালোকে? সেইটো মিত্ৰা চন্দ্ৰ ভাবিছোঁ।
নিৰ্দলীয় প্ৰাৰ্থীক জয়ী কৰাব হয় হয় এনেদৰে আচলতে নিৰ্দলীয় প্ৰাৰ্থী মিত্ৰা চন্দ্ৰৰ সমৰ্থনত প্ৰচাৰ অভিযান চলাইছে আৰু সকলো তেওঁলোক আশাবাদী যে তেওঁলোকৰ নিৰ্দলীয় প্ৰাৰ্থী মিত্ৰা চন্দ্ৰ জয়ী হ'ব 9 নম্বৰ ৱাৰ্ডৰ পৰা